ডিফুত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 1000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কেইবাটাও বহুমুখী প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰীয়ে মুকলি কৰে ডিফু ফ্লাইঅভাৰ, ডিফু সুইমিং পুল, ডিফু কেঞ্চাৰ হস্পিটেল আৰু ডিফুৰ পৰা অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদলৈ 4-লেনযুক্ত পথ প্ৰকল্পসমূহ মুকলি কৰি বিজেপিৰ দিনত কাৰ্বি আংলঙে উন্নয়নেৰে ইতিহাস গঢ়িছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। 13 মাৰ্চত কুকি বিদ্ৰোহী সংগঠনেৰে আলোচনা হ'ব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। আমি ডিফুত যেতিয়া মেডিকেল কলেজ হৈছিলে আৰু ইয়াত চিভিল হস্পিটেলখন বন্ধ হৈছিলে তেতিয়া মই ৰাইজক কৈছিলোঁ যে আমি ইয়াত এখন কেঞ্চাৰ হস্পিটেল নিৰ্মাণ কৰিম। আজি প্ৰায় 270 crores rupees খৰচ কৰি আমি ইয়াত এখন কেঞ্চাৰ হস্পিটেল নিৰ্মাণ কৰি আজি আমি মুকলি কৰিলোঁ। ইয়াতে ৰেডিয়েশ্যন অংকলজি, সাৰ্জিকেল অংকলজি আৰু মেডিচিন অংকলজি তিনিওটা ডিচিপ্লিনতে আমাৰ চিকিৎসা কৰিব পৰা হ'ব। ইয়াত সুন্দৰ ব্যৱস্থা ৰখা হৈছে। ৰেডিয়েশ্যন থেৰাপিৰ কাৰণে লাইনেক্স মেচিনৰ পৰা আৰম্ভ কৰি MRI লৈকে সকলো সুবিধা থাকিব আৰু আমি চেষ্টা কৰিম যে কেঞ্চাৰৰ চিকিৎসাৰ বিশেষভাৱে ফ'কাছ ৰাখি ইয়াতে এখন BSc নাৰ্ছিং ইনষ্টিটিউট এখনো একেলগে আৰম্ভ কৰাৰ বাবে চেষ্টা আমি এই বছৰতে আমি কৰিম আৰু গোটেই অসমতে আমাৰ কেঞ্চাৰ হস্পিটেল 17খন নিৰ্মাণৰ কথা আমি কৈছিলোঁ। অহা 15 তাৰিখে আমি গোলাঘাট আৰু তিনিচুকীয়াৰো কেঞ্চাৰ হস্পিটেল আমি মুকলি কৰিম আৰু চাওঁতে চাওঁতে অসমত 12খন কেঞ্চাৰ হস্পিটেল আমি সম্পূৰ্ণ কৰিব পাৰিলোঁ।